LibreOffice Writer-ত ছবি যোগ কৰাৰ কথন প্ৰশিক্ষণলৈ স্বাগতম। এই প্ৰশিক্ষণত আমি তলত দিয়াখিনি শিকিম। এখন ইমেজ ফাইল এটা ডকুমেন্ট কেনেকৈ সুমাই, ৰাইটাৰলৈ টেবুল কেনেকৈ অনা হয়, ৰাইটাৰলৈ হাইপাৰলিংকছ কেনেকৈ অনা হয়। আমি ইয়াত আমাৰ অপাৰেটিং সিস্টেম হিচাপে GNU Linux আৰু LibreOffice Suite ভাৰ্চন 334 ব্যৱহাৰ কৰিছো। LibreOffice Writer-ত এটা ইমেজ ফাইল কেনেকৈ অনা হয় সেইটো শিকি আমি আৰম্ভ কৰিম। আমি resume.odt ফাইলটো খোলো আহক। ডকুমেন্টখনত এখন ইমেজ আনিবৰ কাৰণে প্ৰথমে resume.odt ডকুমেন্টখনত ক্লিক কৰক। এতিয়া মেনুবাৰত থকা Insert-ত ক্লিক কৰক, তাৰ পিছত Picture আৰু শেষত From File অপশ্যনত ক্লিক কৰক। আপুনি Insert Picture নামৰ ডায়লগ বাকচটো ওলোৱা দেখিব। যদি আপোনাৰ সিস্টেমত ছবি ৰাখি থোৱা আছে, তেন্তে লোকেশনৰ খালী ঠাইখিনিত নামটো লিখি দি ছবি বাছি ল'ব পাৰে। যিহেতু আমাৰ তেনেকুৱা ৰাখি থোৱা ছবি নাই, সেই কাৰণে আমি স্বয়ংক্ৰিয়ভাৱে যিবোৰ বিকল্প দিয়া আছে তাৰ পৰা এখন ছবি আনি ল'ম। এতিয়া ডায়লগ বাকচটোৰ বাওঁফালে থকা Picture-ত ক্লিক কৰক। এতিয়া ছবিবোৰৰ এখনত ক্লিক কৰক আৰু শেষত Open অপশ্যনত ক্লিক কৰক। আপুনি দেখা পাব যে এখন ছবি আপোনাৰ ডকুমেন্টখনলৈ আহিছে। আপুনি নিজৰ মতে ছবিখনৰ আকৃতি সলনি কৰি ল'ব পাৰে আৰু ইয়াক সোঁফালৰ ওপৰৰ চকুটোলৈ লৈ যাব পাৰে। এতিয়া প্ৰথমে ছবিখনত ক্লিক কৰক। আপুনি দেখিব যে ছবিখনৰ কাষে কাষে ৰঙীন হৈ গৈছে। যিকোনো এটা কাষত কাৰ্সাৰডাল থওক আৰু মাউসৰ বাওঁফালৰ বুটামটোত হেঁচি দিয়ক। কাৰ্সাৰডাল টানি লৈ ছবিখনৰ আকৃতি নিজৰ মতে দি লওক। পুনৰ আকৃতি দিয়াৰ পাছত ছবিখনত ক্লিক কৰক আৰু সেইখনত এডিটৰ ওপৰৰ সোঁফালৰ চকুটোলৈ টানি নিয়ক। ছবি অনাৰ অন্য জনপ্ৰিয় সুবিধাবোৰ হৈ ক্লিপবোৰ্ডৰ পৰা অনা, স্কেনাৰৰ পৰা অনা বা গেলাৰীৰ পৰা অনা। ইয়াৰ পিছত আমি ৰাইটাৰত টেবুল কেনেকৈ আনে শিকিম। ৰাইটাৰত টেবুলে ব্যৱহাৰকাৰীক তথ্য পাতিবোৰ তালিকা আকাৰে থোৱাৰ সুবিধা কৰি দিয়ে। আপোনাৰ ডকুমেন্টলৈ টেবুল এখন আনিবলৈ হয়, আপুনি টুলবাৰত থকা টেবুল আইকনটোত ক্লিক কৰি টেবুলখনৰ আকাৰটো বাছি ল'ব পাৰে বা মেনুবাৰত থকা ইনচাৰ্ট বিকল্পটোৰ দ্বাৰাও সেইটো কৰিব পাৰে। তেন্তে এডুকেশ্যন ডিটেইলছ শিৰোনামৰ তলত এখন টেবুল আনিবৰ কাৰণে আপুনি শিৰোনামটোৰ তলত কাৰ্সাৰডাল থওক। এতিয়া মেনুবাৰত থকা Insert-ত ক্লিক কৰক আৰু তাৰ পিছত টেবলছ বিকল্পটোত ক্লিক কৰক। এইটোৱে কেইবাটাও খালী ঠাই থকা এটা ডায়লগ বাকচ আনিব। নেমৰ খালী ঠাইখিনিত আমি টেবুলখনৰ নামটো Resume Table বুলি লিখি দিওঁ। Size শিৰোনামটোৰ তলত কলমছৰ সংখ্যা 2 বুলি ৰাখি থওঁ। ৰছৰ খালী ঠাইখিনিৰ ওপৰমুৱা কাঁড় চিনডালত ক্লিক কৰক আৰু ৰছৰ সংখ্যা 4 লৈ বৃদ্ধি কৰক। এইদৰে আপুনি কলমছ আৰু ৰছৰ ঠাইত থকা ওপৰমুৱা আৰু তলমুৱা কাঁড় চিন কেইডাল ব্যৱহাৰ কৰি টেবুলখনৰ আকৃতিটো ডাঙৰ কৰিবও পাৰে বা সৰু কৰিব পাৰে। এতিয়া ডায়লগ বাকচটোৰ অটো ফৰমেটত ক্লিক কৰক। এইটোৱে এটা নতুন ডায়লগ বাকচ খুলিব য'ৰ পৰা আপুনি আনিব বিচৰা টেবুলখনৰ গঠনটো কেনেকুৱা লাগে সেইটো বাছি ল'ব পাৰে। ৰাইটাৰে গঠন বাছি ল'বৰ বাবে কেইবাটাও বিকল্প দিয়ে। আমি ফৰমেটৰ তলত নান বিকল্পত ক্লিক কৰিম আৰু তাৰ পিছত OKত ক্লিক কৰিম। OKত আকৌ ক্লিক কৰিম। আপুনি দেখা পাব যে শিৰোনামটোৰ তলত দুটা স্তম্ভ আৰু 4টা শাৰী থকা এখন টেবুল আহিছে। আমি এতিয়া টেবুলখনত তালিকা আকাৰে যিকোনো তথ্য লিখিব পাৰিম। উদাহৰণ হিচাপে টেবুলখনৰ প্ৰথম শাৰী আৰু প্ৰথম স্তম্ভত থকা বাকচটোত ক্লিক কৰক। আমি ইয়াত Secondary School Examination বুলি লিখিম। এতিয়া লগতে থকা চেলটোত ক্লিক কৰক আৰু 93% লিখক। এতিয়া দেখিম যে ৰমেশে মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত শতকৰা 93 পাইছে। একেদৰে আমি টেবুলখনত আৰু অলপ শিক্ষামূলক তথ্য লিখিম। Secondary School Examination বুলি লিখি থোৱা চেলটোৰ তলতে থকা চেলটোত ক্লিক কৰক। আমি ইয়াত High Secondary School Examination বুলি লিখিম আৰু লগৰ চেলটোত 88% লিখিম। পাছৰ চেলটোলৈ যাবৰ কাৰণে তৃতীয় শাৰীৰ প্ৰথম চেলটোত ক্লিক কৰক। চেলৰ পৰা চেললৈ যাবলৈ টেব কীটো টিপিব পাৰে। এতিয়া টেবটো হেঁচি দিয়ক আৰু গ্ৰেজুৱেশ্যন লিখক।
লগতে থকা সেলটোত নম্বৰ 75% লিখক অন্তিম শাৰীৰ প্ৰথম সেলত ক্লিক কৰক পোষ্ট গ্ৰেজুৱেশ্যন লিখক আৰু কাষৰ সেলত 70% লিখক শেষত আমি অন্তিম শাৰীটোৰ প্ৰথম সেলটোত শিৰোনাম পোষ্ট গ্ৰেজুৱেশ্যন লিখিলো আৰু লগতে থকা সেলটোত প্ৰাপ্ত সাফল্য 70% লিখিলো এতিয়া আমি দেখিলো যে ৰেজিউমত টেবুলখনে শৈক্ষিক তথ্যখিনি দাঙি ধৰিছে আমি টেবুলখনৰ অন্তিম সেলটোত কাৰ্সৰডাল থওঁ এতিয়া আপুনি যদি টেবুলখনৰ অন্তিম সেলটোৰ তলত আৰু এটা শাৰী আনিব বিচাৰে তেনেহলে কিবৰ্ডৰ টেব কিটো হেঁচি দিয়ক আপুনি দেখা পাব যে এটা নতুন শাৰী আহিছে টেবুলখনৰ বাওঁফালে আমি ডিগ্ৰী পোৱা হিচাপে PhD লিখিম আৰু সোঁফালে নম্বৰ হিচাপে 65% লিখিম তেনেহলে আমি দেখিলো যে যেতিয়া কাৰ্সৰডাল অন্তিমটো সেলত থোৱা হয় তেতিয়া এটা শাৰীৰ তলত অন্য এটা নতুন শাৰী আনিবলৈ টেব কিটোৰ দৰকাৰ হয় টেব আৰু Shift+Tab ব্যৱহাৰ কৰি আমি টেবুলখনৰ ভিতৰত দিশ সালসলনি কৰিব পাৰো টেবুলৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে অপ্টিমেল কলাম উইডথ বিকল্পটো যিয়ে সেলত থকা তথ্যৰ আকাৰ অনুযায়ী স্তম্ভৰ প্ৰস্থ আপুনি নিৰূপণ কৰে টেবুলখনৰ দ্বিতীয় স্তম্ভত এটা বৈশিষ্ট্য প্ৰয়োগ কৰিবৰ কাৰণে প্ৰথমে দ্বিতীয় স্তম্ভটোৰ যিকোনো এঠাইত কাৰ্সৰডাল থওক আৰু ক্লিক কৰক গতিকে আমি অন্তিম সেলটোৰ 65% লিখি থোৱাৰ পাছতে কাৰ্সৰডাল থওঁ আহক এতিয়া মেনুবাৰত থকা টেবুল মেনুত ক্লিক কৰক আৰু অটোফিট বিকল্পটোলৈ যাওক পৰ্দাত যিখন মেনু ওলাইছে সেইখনৰ অপ্টিমেল কলাম উইডথ বিকল্পটোত ক্লিক কৰক আপুনি দেখা পাব স্তম্ভটোৰ সেলবোৰত থকা তথ্য অনুযায়ী স্তম্ভটোৰ প্ৰস্থ আপুনি নিৰূপিত হৈছে আমি একেদৰে এখন টেবুলৰ যিকোনো স্তম্ভতে এনে কৰিব পাৰো আপুনি আপোনাৰ টেবুলখনৰ কাৰণে যিকোনো ধৰণৰ সীমা দি লব পাৰে সীমাবিহীনৰ পৰা আৰম্ভ কৰি সকলো ভিতৰুৱা আৰু বাহিৰা সীমা দিব পাৰিব তাৰ বাবে মেনুত থকা টেবুল টেবটো বাছনি কৰক আৰু উপযুক্ত বিকল্পটো বাছিবলৈ টেবল প্ৰপাৰ্টিজ অপশ্যন বৰ্ডাৰ্ছ টেবত বাছনি কৰক ইয়াৰ পিছত আমি হাইপাৰলিংকছ কেনেকৈ সৃষ্টি কৰে চাম হাইপাৰলিংকছ অনুসৰণ কৰাটোৱেই হাইপাৰটেক্সটখিনি নেভিগেট কৰা বা ব্ৰাউজ কৰাকে বুজায় তথ্য এটাৰ হাইপাৰলিংকে যি সংকেত বা নিৰ্দেশ দিয়ে সেইটো পঢ়োঁতাজনে প্ৰত্যক্ষভাৱে অনুসৰণ কৰিব পাৰে বা আপুনি অনুসৰিত হয় হাইপাৰলিংকে এখন সম্পূৰ্ণ তথ্যলৈ আঙুলিয়াই বা তথ্যখনৰ ভিতৰৰ নিৰ্দিষ্ট উপাদানলৈ আঙুলিয়ায় হাইপাৰলিংকৰ ফাইল প্ৰস্তুত কৰাৰ আগতে আমি হাইপাৰলিংক হ'ব পৰা ফাইল এটা প্ৰস্তুত কৰিম তাৰ বাবে টুলবাৰৰ নিউ আইকনত ক্লিক কৰিম এটা নতুন তথ্যসূচীৰ লেখ খুলিব এতিয়া আমি এই নতুন তথ্যসূচীখনত অভিৰুচিৰ কাৰণে নতুন টেবুল প্ৰস্তুত কৰিম তাৰ বাবে আমি শিৰোনামটো হবিজ বুলি লিখিম এতিয়া এন্টাৰ কি হেঁচি দিয়ক এতিয়া কেইটামান অভিৰুচি যেনে লিসনিং টু মিউজিক প্লেইং টেবল টেনিছ আৰু পেইণ্টিং এটাৰ তলত আনটো লিখক ফাইলটো সেভ কৰা হল টুলবাৰৰ সেভ আইকনটোত নেম বুলি থকা ঠাইখিনিত ফাইলটোৰ নামটো হবি বুলি লিখক এতিয়া তলৰ শাৰীৰ সেভ ইন ফল্ডাৰত ক্লিক কৰক আৰু লগতে ডেস্কটপ বিকল্পটোত ক্লিক কৰক এতিয়া সেভ বুটামটোত ক্লিক কৰক এনেকৈ ফাইলটো ডেস্কটপত সংৰক্ষণ কৰিব পৰা যায় এতিয়া আমি এই ফাইলটো বন্ধ কৰো এতিয়া resumeodt ত এই ফাইলটোৰ এটা হাইপাৰলিংক প্ৰস্তুত কৰো আহক যিটোৰ দ্বাৰাই ফাইলটোৰ তথ্য খুলিব পৰা যায় শৈক্ষিক তথ্য থকা টেবুলখনৰ তলতে শিৰোনামটো হবিজ বুলি লিখিম এই হবিজ বুলি লিখা কথাখিনি হাইপাৰলিংক কৰিবলৈ প্ৰথমে হবিজত কাৰ্সৰডাল টানি লিখাখিনি বাছনি কৰক এতিয়া মেনু বাৰৰ ইনচাৰ্ট মেনুত ক্লিক কৰক আৰু তাৰ পিছত হাইপাৰলিংক বিকল্পটোত ক্লিক কৰক এটা ডায়লগ বাকচ ওলাই আহে যত ইণ্টাৰনেট মেইলছ নিউজ ডকুমেণ্টছ আৰু নিউজ ডকুমেণ্টছৰ দৰে বিকল্প আছে যিহেতু হাইপাৰলিংকৰ কাৰণে আমি এটা লেখ তথ্যসূচী প্ৰস্তুত কৰিব লাগে আমি ডকুমেণ্টত ক্লিক কৰিব লাগিব এতিয়া পাঠ ফিল্ডৰ ওপেন ফাইল বুটামটোত ক্লিক কৰক আগতে প্ৰস্তুত কৰি থোৱা নতুন তথ্যসূচী সুমুৱাবলৈ এতিয়া ডায়লগ বাকচৰ ডেস্কটপ বিকল্পটোত ক্লিক কৰক এতিয়া hobby.odt ফাইলটোত ক্লিক কৰক আৰু তাৰ পিছত ওপেন বুটামটোত ক্লিক কৰক আপুনি
পাথ ফিল্ডৰ ভিতৰত সোমাই ৰখা ফাইলটোলৈ যাওক তাত পাথটো দেখা পাব এতিয়া এপ্লাই ফিল্ডত ক্লিক কৰক আৰু তাৰ পাছত ক্লোজ বুটামটোত ক্লিক কৰক আপুনি দেখা পাব যে হবিজ বুলি লিখা কথাখিনি নীলা ৰঙৰ হৈছে সেয়েহে আখৰখিনি এতিয়া হাইপাৰলিংক হৈছে এতিয়া হবিজ শিৰোনামটোত কাৰ্সাৰডাল থক আৰু কন্ট্ৰল P ৰ লগতে মাউসৰ বাওঁফালৰ বুটামটো একেলগে হেঁচি দিয়ক আপুনি দেখিব হবিজ থকা ফাইলটো খোল খাইছে একেদৰে আপুনি ছবি আৰু ওয়েবসাইটৰ কাৰণেও হাইপাৰলিংক কৰিব পাৰে ইয়াতে লিবাৰঅফিছ ৰাইটাৰৰ প্ৰথম প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে চমুকৈ কবলৈ গলে আমি শিকিলো ইমেজ ফাইল এটা ডকুমেন্ট এখনলৈ কেনেকৈ আনে ৰাইটাৰত টেবুল কেনেকৈ আনে ৰাইটাৰত হাইপাৰলিংক কেনেকৈ কৰে বিস্তাৰিত নিৰ্দেশাৱলী practice.odt ফাইলটো খোলক ফাইলটোত এখন ছবি সুমুৱাওক তিনিটা শাৰী আৰু দুটা স্তম্ভৰ এখন টেবুল আনক ফাইলত থকা ছবিটো ক্লিক কৰি www.google.com ৱেবছাইটত খুলিবলৈ হাইপাৰলিংক এটা বনাওক তলৰ সংযোগত থকা ভিডিঅ চাওক কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰি চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পৃষ্ঠপোষকতা আগবঢ়াইছে এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ৱেবছাইটত পোৱা যাব এই শিক্ষণ সহায়িকা আগবঢ়ালে মৌচম শৰ্মায়ে মই মৌচুমী মেধিয়ে চাইন অফ কৰিছো যোগদানৰ বাবে ধন্যবাদ